ৱাৰিৱৰ্ছ আৰু হেল্পিং হেণ্ড সংস্থাৰ প্ৰশংসনীয় পদক্ষেপ। আজি ৱাৰিৱৰ্ছ নলবাৰী জিলা আৰু ৰঙাপালী আঞ্চলিক সমিতিৰ উদ্যোগত GNRC হস্পিটেল, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ সহযোগত নলবাৰী জিলাৰ ৰঙাপালীত বিনামূলীয়া প্ৰাথমিক স্বাস্থ্য পৰীক্ষা সেৱা শিবিৰৰ লগতে কৰ্কট ৰোগৰ সজাগতা তথা স্ক্ৰিনিং কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে GNRC হস্পিটেলৰ নিউৰলজি বিভাগৰ চিকিৎসক V. ৰাজেশ কুৰ্মী, ঔষধ বিশেষজ্ঞ চিকিৎসক পদ্মনাথ, সমন্বয়ক অনন্ত বৰুৱা, ষ্টাফ জ্যোতিমা দেৱী, অনিতা তালুকদাৰ, বীণা বড়ো, মহামায়া ৰয়, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ দন্ত চিকিৎসক দীপান্বিতা ৰাউত, সমন্বয়ক নাজমিন বেগম, ষ্টাফ নাৰ্ছ দীক্ষিতা কাশ্যপৰ লগতে হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ যতীন্দ্ৰ নাথ কৃষ্ণ দাস আৰু সচিব পৰেশ দাসে। ৱাৰিৱৰ্ছ নলবাৰী জিলা আৰু ৰঙাপালী আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ সক্ৰিয় উপস্থিতিত চিকিৎসা শিবিৰটিৰ সকলো কাম সুচাৰুৰূপে সুসম্পন্ন হয়। ৱাৰিৱৰ্ছ নলবাৰী জিলা সমিতিৰ সভাপতি সুকন বৈশ্যই ধৰা অনুষ্ঠানৰ চা-চিনাকি আৰু সম্বৰ্ধনা সভা পৰিচালনা কৰে হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ যতীন্দ্ৰ নাথ কৃষ্ণ দাসে। উক্ত চিকিৎসা শিবিৰত প্ৰায় ১৫০ শতাধিক ব্যক্তিয়ে চিকিৎসা সেৱা গ্ৰহণ কৰে। আৰ্ট দুৰ্গতৰ সেৱা সমৰ্পিত জীৱন সুখৰ অনুভূতি বিচাৰি এক যাত্ৰাপথত এনে অনুষ্ঠানে আত্মসন্তুষ্টি প্ৰদান কৰে। তাৰ লগতে সুবিধা পালেই ভাল কামবোৰ ভয়হীনভাৱে আন্তৰিকতাৰে কৰি যাব লাগে বুলি অধ্যক্ষ যতীন্দ্ৰ নাথ কৃষ্ণ দাসে মন্তব্য কৰে। ৱাৰিৱৰ্ছ নলবাৰী জিলা সমিতিৰ সম্পাদিকা হেল্পিং হেণ্ড সংস্থাৰ সদস্য মঞ্জু বৈশ্যৰ সবল নেতৃত্বত উক্ত অনুষ্ঠানৰ সফল সামৰণি পৰে। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণ দাস। আজি আমি নলবাৰী জিলাৰ ৰঙাপালী গাঁৱত উপস্থিত হৈছোঁ। এটি পিছপৰা অনুন্নত গাঁও। আমি যেতিয়া আহিছোঁ ৰাস্তা পদূলি দেখি গম পোৱা যায়। আৰু কথা এষাৰ আছে যে এনেকুৱা অঞ্চলবিলাকতে আচলতে নিডি পিপলছ বেছি থাকে। তেখেতসকলে দলিত পতিত ৰোগী নিষ্পেষিত যি আমি শব্দবিলাক শুনি থাকোঁ, তেনেধৰণৰ প্ৰতিচ্ছবি আমি এইবিলাক অঞ্চলত আহিলে দেখিবলৈ পাওঁ। আৰু তাৰে পৰাই ব্যতিক্ৰম নহয় আমাৰ নলবাৰী ৰঙাপালী অঞ্চল। আৰু এই অঞ্চলত আমি অহাৰ পিছত আজি দেখিছোঁ এতিয়ালৈকে প্ৰায় 100+ পেচেণ্ট ইয়াত আহিছে। তেখেতসকলক প্ৰত্যেকৰে নিশ্চয় কিবা বিশেষ ৰোগ আছে আৰু সেই ৰোগৰ চিকিৎসা কৰিবৰ কাৰণে আহিছে। আমি আজি তেওঁলোক ধন্যবাদ প্ৰদান কৰিম। GNRC হস্পিটেলৰ ফালৰ পৰা দুগৰাকী বিশিষ্ট ডক্টৰ ইয়াত দিছে, এগৰাকী নিউৰলজি ছাৰ্জন আৰু এগৰাকী হৈছে মেডিচিন ডক্টৰ। তাৰ লগে লগে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ ফালৰ পৰা ডক্টৰ ডেণ্টিষ্ট এগৰাকী আহিছে, তাৰ লগে লগে ষ্টাফ নাৰ্ছ আৰু তেখেতসকলৰ হেল্থ কোঅৰ্ডিনেটৰ। আৰু টীম ৱাৰিয়ৰ্ছে এই পিছপৰা অঞ্চলত যি ধৰণে ঠাণ্ডা বতৰৰ পৰা আৰম্ভ কৰি দলিত পতিত নিৰ্যাতিতসকলৰ কাৰণে কাম কৰিছে, অতিকৈ প্ৰশংসনীয়। আৰু এই ক্ষেত্ৰত হেল্পিং হেণ্ড সংস্থা তেখেতসকলৰ লগত সদায় আছে, সদায় থাকিব। আৰ্ত দুৰ্গতসকলৰ সেৱা সমৰ্পিত জীৱন সুখৰ অনুভূতি বিচাৰি এই যাত্ৰাত এই ৰঙাপালীৰ পৰা আমি এটা বাৰ্তা দিব খুজিছোঁ। সাৱধান হওক, সজাগ হওক, সাৱধানে থাকক, সজাগ কৰি ৰাখক, সুস্থ থাকক, সুস্থ কৰি ৰাখক। সুস্থ জীৱন আপোনাৰ মোৰ, সকলোৰে হ'লেহে এখন সমাজ সুস্থ হ'ব আৰু ইয়াৰ দায়িত্ব আপোনাৰ মোৰ নিজৰ। গতিকে জীৱন মোৰ, চিন্তা মই নিজে কৰিম। তাৰ লগে লগে যেতিয়া আমি আগবাঢ়িম, সামাজিক দায়বদ্ধতা আৰু সামাজিক চেতনা বোধ মূল্যবোধক ৰাখি আমি কামবিলাক কৰি যাম। গতিকে সমাজৰ হিতৰ কাৰণে কৰা কামবিলাক সমাজে সদায় স্বীকৃতি শেষত হ'লেও প্ৰদান কৰে। কথা এষাৰ আছে যে গুণীৰ গুণ শেষতহে ওলায়। গতিকে কৰ্ম কৰি যাওক, সুনামৰ কাৰণে নহয়, সন্মানৰ কাৰণে নহয়, কাম কৰিবৰ দায়িত্ব পাইছোঁ যেতিয়া কৰিব লাগে। সকলোৰে শেষত ক'ব খুজিছোঁ, জন্ম লোৱাৰ এটা প্ৰয়োজন আছে জীয়াই থকাৰ, আছে এটি অদৃশ্য পৰিকল্পনা, আছে নিৰ্ভুল গণিত। আৰু এই সকলোবিলাক কৰিবৰ কাৰণে আছে প্ৰত্যেকৰে এটা নিৰ্দিষ্ট ভূমিকা। আৰু এই ভূমিকাক যিসকলে সত্য আৰু নিষ্ঠাৰে পালন কৰি গৈ থাকে, তেওঁৰ কাৰণে এই সমাজখন সুন্দৰ হয়, সৃষ্টি সুন্দৰ হয়, জীৱন মংগল হৈ পৰে। তাকে কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। ৱাৰিয়ৰ্ছ নলবাৰী জিলা সমিতি আৰু ৰঙাপালী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ সহযোগত ৰঙাপালী LP স্কুলত আজি আমি এটা বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছোঁ। ইয়াত এতিয়ালৈকে প্ৰায় 150 ৰোগীয়ে তেওঁলোকৰ চিকিৎসা গ্ৰহণ কৰিছে। আৰু আমি উন্নতমানৰ চিকিৎসাৰ বাবে তেওঁলোকক আমি GNRC যিসকলৰ প্ৰয়োজন হয় পঠোৱাৰ ব্যৱস্থা কৰিম। লগতে আমাক সহযোগ কৰিছে GNRCৰ নিউৰলজিষ্ট আৰু মেডিচিন বিভাগৰ বিশেষজ্ঞ ডক্টৰসকলে আৰু কেঞ্চাৰ কেয়াৰ এছ'চিয়েশ্যনেও আমাক এই ক্ষেত্ৰত যথেষ্ট সহযোগ আগবঢ়াইছে।
দিবলে আৰু ইনফৰমেশ্যনটো দিবলৈ আহিছোঁ চ' মেইন বস্তুটো আপুনি যেতিয়া আহিব দেখাবলৈ আমাৰ বস্তুবিলাক আমাক ক'ব আৰু যি আমি এডভাইচ আমি কৰোঁ সেইবিলাক ভালকৈ অলপমান ফ'ল' কৰিব আৰু বাকী এনেকুৱা একো নাই আপোনাৰ মেডিচিনবিলাক মানে ডাইৰেক্ট আজিকালি অ'পিডি ফাৰ্মাচীত গৈ পেলাই ডাইৰেক্ট ফাৰ্মাচিষ্টক সুধিবলৈ পইচা লৈ লয় ন ত' সেইটো বস্তু মানে ভাল নহয় মানে এহেঁতি প্ৰপাৰলি কোৱালিফাইড নহয় যে বিচাৰিবলৈ কোনটো মেডিচিন ৰাইট হয় কোনটো মেডিচিন ৰং বহুত মানে এনেকৈ ভুল চিকিৎসাটো গুচি গৈ পেলাই পেচেণ্টৰ আৰু বেয়াই হয় মানে সেইবিলাক চিন্তা কৰি মেলি আমি আজি যিমান পাৰোঁ আপোনালোকক শিকাই দিম বস্তু যি বস্তু বুজিব আছে আপোনাৰ নিজৰ হেল্থৰ কথা আৰু সেইটোৱে চেষ্টা ৰাখিব ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ আপুনিও হ'ব পাৰে অতিথি JNKT নিউজৰ এক বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকি ব্যক্তিত্বৰ চিনাকিৰ যোগেদি আমি আপোনাৰ অনুভৱ উপলব্ধিৰ লেচেৰি বুটলি আনিম জনসমাজত এটি ইতিবাচক বাৰ্তা প্ৰেৰণ কৰি সমাজখনক এটি সঠিক দিগদৰ্শনৰ হেতু আপোনাৰ সৈতে হোৱা সাক্ষাৎকাৰে নিশ্চয়কৈ দৰ্শকক মাৰ্গদৰ্শন কৰিব